জ্যোতিষমান দত্ত। আপোনাৰ প্ৰতিষ্ঠানখনৰ নাম কি? অসমীয়া গেৰি দিয়া আছিলে আগত। গাহৰি বিকে? গাহৰি বিকোঁ। ঘটনাটো কেনেকৈ কি হ'ল? ঘটনাটো মানে কি হ'ল গম নাপাওঁ বাৰু। মই ৰাতিপুৱা আহিছোঁ এতিয়া গাহৰি এটা চাফা কৰি উলিয়াবলৈ দেখিছোঁ তেতিয়াই ওচৰৰ দোকানীটোৱে ফোন কৰি ক'লে। তেতিয়াই দেখিছোঁ এই টেবুলখন আছেগৈ তাত পথাৰত, খুন্দা চুন্দা পৰি আছেগৈ তাত। একো হেৰি নাই ইয়াত, ভাঙি কৰি পাল চাল অঁতৰাই ভাঙি কৰি থৈ দিছে। আপোনাৰ কেইবছৰ হ'ল ইয়াত? আপোনাৰ লকডাউনৰ পৰা কৰিছোঁ। অঁ, এই এবছৰত এনেকুৱা 3বাৰ হ'ল এতিয়ালৈকে। 3বাৰ। এইবাৰ আকৌ কৰিলে? এইবাৰ আকৌ। কি বিচাৰে আপুনি? ন্যায় কি বিচাৰে? একো ন্যায় মানে কি আৰু ওচৰৰ মানুহবোৰে কি মানে অসমীয়া মানুহে কিবা এটা কৰিলে হোৱা দেখিব নোৱাৰে। ওচৰৰ মানুহে এইবোৰ কৰিব, কোনোবা বেলেগ মানুহতো ইয়াত কোনেও একো অন্যায় কৰিবলৈ নাহে। এইবোৰ অন্যায় কৰিব নালাগে। কোৱালগুৰি চাৰিআলি, বৰুৱা বামুণ গাঁও। তাৰপৰা আপুনি সন্দেহ হয় নেকি? সন্দেহটো এতিয়া নিজে দেখিলেতো কাকো একো ক'ব নোৱাৰি। ভাবুকি মাজতে দিছিলে ওচৰৰে মানুহ কেইজনীমানে আহি, এই ওচৰৰ দোকানী আৰু এই তেনেকৈ মানুহ কেইজনীমানে আহি দিছিলে। মোৰ ওচৰত ভিডিঅ'ও আছে বাৰু কৰি থোৱা। এইখিনি বোলে ইয়াত গাহৰি বিকিব নালাগে ইয়াত। মইতো কলিতা মানুহ ল'ৰা দত্ত লিখোঁ, স্থানীয় যুৱকে ওচৰতে। মোকো এতিয়া বোলে সিহঁতি কৈছে বোলে আপুনিতো এইটো কাম কৰিব নালাগে, বোলে গাহৰি কাটিবই নালাগে ইয়াত, গাহৰি কাটিব নালাগে, তেনেকৈ ইয়াৰ পৰা উঠাই দিবলৈ হেৰি কৰিছিলে। আপুনি গাহৰি কাটি পেলাই কিবা অপকাৰ কৰিছে নেকি? ইয়াত পৰা মেলা ধৰি লওক পেলনীয়া বস্তু পেলাই মেলি তেনেকুৱা কিবা দিগদাৰ একো কেতিয়াবা? কাকো মই আজিলৈকে একো অসুবিধা হোৱা নাই মোৰ পৰা। ঘৰতে চফা চিকুণ কৰি আহোঁ, ইয়াত অকল কাটি বিকোঁহে, ইয়াত আকৌ পেলাই থৈ নাযাওঁ। এইখিনি গোটেই হাবি মুতনি আছিলে, মানুহে ইয়াতে পেচাব কৰে, গোটেই ফুটুকানি। মই হাজিৰা লগাই ৰাতি চফা কৰি আহিছোঁ। এইখন চফা কৰি পেলাই নিজে ঠিক কৰিছোঁ এইখন জেগা। আজি যি বিহুৰ দিনাখন আনিছিলে বিকিবলৈ, সেয়া ক'ত বিকিলে? হয় বিকিবলৈ এই দেৰগাঁও বেলেগক দি দিবলগীয়া হ'ল বিকিবলৈ আৰু। নষ্ট মানে লোকচান হ'ল আৰু। বছৰেকৰ বিহুৰ দিনাখন লোকচান? বছৰেকৰ বিহুৰ দিনাখন লোকচান। শেষত কি আশা কৰে? শেষত আৰু মানে কি ওচৰৰ মানুহ এইবোৰ কাম কৰিব নালাগে আৰু। এইবোৰ মানে কি অসভ্যালি নিচিনা কাম। থানাত এজাহাৰ এটা দিম বুলি ভাবিছোঁ বাৰু, এতিয়ালৈকে দিয়া নাই। কি কৰে এতিয়া। জ্যোতিষমান দত্ত। গাড়ীখন মানে কালি এওঁ গাহৰি বিকি পেলাই যোৱা মই দেখিছোঁ। গ'ল তেনেকৈ মানে বস্তুখিনি তেনেকৈয়ে আছে। তাৰপৰা মই ৰাতিপুৱা দোকান খুলিবলৈ আহিছোঁ আপোনাৰ 11 মান বজাত। 11 বজাত দোকান খুলি পেলাই দেখোঁ পাল চাল এইবিলাক চব খোল খাই আছে। তাৰপৰা ইয়াৰ এই গাড়ীখন গৈ তাত পৰি আছে। তাৰপৰা লগালগ দেখি পেলাই মই ইয়ালৈ ফোন কৰিলোঁ, মোৰ লগৰ জ্যোতিষমান দত্তলৈ ফোন কৰিলোঁ, বোলো এনেকুৱা তেনেকুৱা কথা। এওঁ আহিছে, আহি পেলাই দেখিলে। তাৰপৰা এওঁক হেৰি আগতে কোনোবা কিবা কৈছিলে হ'বলা, এইখিনি কেলৈ গাড়ী বহুৱাইছ কি কথা। তাৰপৰা এওঁ মোক কৈছিলে বাৰু কথাটো। সেই বিষয়ে আপোনাৰ কি নাম? মোৰ নাম নিমিষ্টু দত্ত। আপুনিও মৎস্য ব্যৱসায়? অঁ, মই মাছৰ ব্যৱসায় কৰোঁ তাৰ চাইডত। স্বাৱলম্বী যুৱক। অঁ হয়। বজাৰৰ পথাৰৰ দখল কৰাৰ পিছত আপোনালোকক যদি এনেকুৱা কৰে কেনেকুৱা হ'ব? এইটো বেয়া কাম কৰিছে, মানে দেখিয়ে বেয়া লাগিছে বস্তুটো। এইটো লোকচান। আজি তেখেতৰ বহুত লোকচান। আজি দোকান খুলিবই পৰা নাই ভাঙি পেলোৱাৰ কাৰণে। শেষত কি বিচাৰে? শেষত এইটো ন্যায় বিচাৰোঁ। ন্যায় জেগাখন কি বুলি কয়? কোৱালগুৰি চাৰিআলি। আৰু য'ত অৱস্থিত কোনো জামালা নাই? কোনো পুৰা ধুনীয়া জেগা, গাড়ী চাড়ী পাৰ্কিং কৰিব পাৰে, ভাল জেগা। মই সন্দেহ মানে মই এতিয়া কালি যিহেতু মাঘৰ বিহু, মই সন্দেহৰ আগত মই চাব নোৱাৰিম তাৰমানে। কিন্তু এইটো যিটো কাম কৰিছে বেয়া কাম কৰিছে। মই আহি দেখিছোঁ এইখিনি ভাঙি থৈ দিছে, ভাঙি পেলাই এইকণ নি তাত মানে পেলাই থৈ দিছে। আহি লগালগ এওঁলৈ ফোন কৰিছোঁ, মোৰ বন্ধু জ্যোতিষমান দত্তলৈ ফোন কৰিছোঁ।